মিছন ভূমিপুত্ৰ বিসংগতি বন্ধ কৰক মিছন ভূমিপুত্ৰ বিসংগতি বন্ধ কৰক মিছন ভূমিপুত্ৰ বিসংগতি বন্ধ কৰক আগৰ পৰা আমি যোনটো আমাৰ সংগ্ৰাম চলি আছে আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ যি আমি আন্তঃবিয়া দাবীটো লৈ পিনে আমি ইতিমধ্যে সকলো ৰাইজে গম পাইছে বা সংবাদ মাধ্যমে গম পাইছে আৰু কালি ইতিমধ্যে বাজেট উত্থাপন হৈ গৈছে আৰু বাজেটত আমি দেখিবলৈ পাইছোঁ যে আমাৰ SC যি ধৰণৰ আঁচনি বা যি ধৰণে ল'ব লাগিছিল তেনেধৰণৰ লোৱা হোৱা নাই আৰু ইয়াত দেখিবলৈ পোৱা গৈছে কিছুমান ছাত্ৰ ছাত্ৰী জলপানীটো নিয়মীয়াকৰণটো এতিয়ালৈকে কৰা নাই কিন্তু ছাত্ৰ ছাত্ৰী জলপানীটোৰ ক্ষেত্ৰত এটা ন্যূনতম এটা দিছে যে জলপানী এটা দিছে কিন্তু সেই জলপানীটোৰ ক্ষেত্ৰত আমি একেবাৰে সন্তোষ নহয় আৰু তাৰোপৰি যোনটো আমাৰ বাজেট অধিৱেশনত এই ফিচাৰী ডিপাৰ্টমেণ্টৰ বা মীন বিভাগত যোনটো 1,64 লাখ প্ৰায় 84 লাখ টকা 1 কোটি কিমান টকা দিছে সেই টকাৰে মই ভাবোঁ যে আমাৰ অসমৰ মৎস্যজীৱীসকলৰ 10 লাখ প্ৰায় 10 লাখ মৎস্যজীৱীসকলৰ মই ভাবোঁ উন্নয়ন নহয় আৰু তাৰোপৰি এই ক্ষেত্ৰত আমি এই প্ৰতিবাদত আমি বহিবলগীয়া বাধ্য হৈছোঁ কাৰণ এই বাজেটত আমি দেখা পোৱা মতে আমাৰ SC কোনো ধৰণৰ সুবিধা নাই ইতিমধ্যে সকলোৱে গম পায় আমাৰ দিল্লীত ইতিমধ্যে আমি গৈ পিনে SC কমিশ্যনত আমাৰ যি জ্যেষ্ঠতাৰ ধাৰাবাহিকতা পদোন্নতিৰ ক্ষেত্ৰত আমি বাহাল ৰাখিবৰ কাৰণে অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আছিলোঁ বা প্ৰতিবাদ কৰি আছোঁ তেনে ক্ষেত্ৰতো আমি কোনো ধৰণৰ অগ্ৰগতি দেখুওৱা নাই ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি সাক্ষাৎ কৰিছিলোঁ ফেব্ৰুৱাৰী 5 তাৰিখে সাক্ষাৎ কৰিছিলোঁ তথাপিও তেখেতক আমি জনাইছিলোঁ যে এই বিষয়সমূহ কিন্তু এই বিষয়সমূহ জনাইছোঁ যদিও তেখেতসকলে এতিয়ালৈকে এই বিষয়সমূহ নিৰ্মূল কৰিব পৰা নাই ৰাজ্যৰ বিভিন্ন থানাত CIDতে হওক বা থানাতে হওক বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈ আছে কিন্তু তেনে ক্ষেত্ৰত চৰকাৰে যিটো ধৰণে মানে পদক্ষেপ ল'ব লাগিছিল সেই পদক্ষেপটো আমি ইয়াত লোৱা দেখা নাই আৰু বিভিন্ন ধৰণৰ অনানুসূচিত জাতিৰ মানে লোকে ইয়াত এতিয়া চাকৰি কৰি পিনে নিজৰ কৰ্মজীৱন ইয়াতে কৰি আছে মিছন ভূমিপুত্ৰ বিসংগতি বন্ধ কৰক মিছন ভূমিপুত্ৰ বিসংগতি বন্ধ কৰক মিছন ভূমিপুত্ৰ বিসংগতি বন্ধ কৰক আগৰ পৰা আমি যোনটো আমাৰ সংগ্ৰাম চলি আছে আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ যি আমি আন্তঃবিয়া দাবীটো লৈ পিনে আমি ইতিমধ্যে সকলো ৰাইজে গম পাইছে বা সংবাদ মাধ্যমে গম পাইছে আৰু কালি ইতিমধ্যে বাজেট উত্থাপন হৈ গৈছে আৰু বাজেটত আমি দেখিবলৈ পাইছোঁ যে আমাৰ SC যি ধৰণৰ আঁচনি বা যি ধৰণে ল'ব লাগিছিল তেনেধৰণৰ লোৱা হোৱা নাই আৰু ইয়াত দেখিবলৈ পোৱা গৈছে কিছুমান ছাত্ৰ ছাত্ৰী জলপানীটো নিয়মীয়াকৰণটো এতিয়ালৈকে কৰা নাই কিন্তু ছাত্ৰ ছাত্ৰী জলপানীটোৰ ক্ষেত্ৰত এটা ন্যূনতম এটা দিছে যে জলপানী এটা দিছে কিন্তু সেই জলপানীটোৰ ক্ষেত্ৰত আমি একেবাৰে সন্তোষ নহয় আৰু তাৰোপৰি যোনটো আমাৰ বাজেট অধিৱেশনত এই ফিচাৰী ডিপাৰ্টমেণ্টৰ বা মীন বিভাগত যোনটো 1,64 লাখ প্ৰায় 84 লাখ টকা 1 কোটি কিমান টকা দিছে সেই টকাৰে মই ভাবোঁ যে আমাৰ অসমৰ মৎস্যজীৱীসকলৰ 10 লাখ প্ৰায় 10 লাখ মৎস্যজীৱীসকলৰ মই ভাবোঁ উন্নয়ন নহয় আৰু তাৰোপৰি এই ক্ষেত্ৰত আমি এই প্ৰতিবাদত আমি বহিবলগীয়া বাধ্য হৈছোঁ কাৰণ এই বাজেটত আমি দেখা পোৱা মতে আমাৰ SC কোনো ধৰণৰ সুবিধা নাই ইতিমধ্যে সকলোৱে গম পায় আমাৰ দিল্লীত ইতিমধ্যে আমি গৈ পিনে SC কমিশ্যনত আমাৰ যি জ্যেষ্ঠতাৰ ধাৰাবাহিকতা পদোন্নতিৰ ক্ষেত্ৰত আমি বাহাল ৰাখিবৰ কাৰণে অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আছিলোঁ বা প্ৰতিবাদ কৰি আছোঁ তেনে ক্ষেত্ৰতো আমি কোনো ধৰণৰ অগ্ৰগতি দেখুওৱা নাই ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি সাক্ষাৎ কৰিছিলোঁ ফেব্ৰুৱাৰী 5 তাৰিখে সাক্ষাৎ কৰিছিলোঁ তথাপিও তেখেতক আমি জনাইছিলোঁ যে এই বিষয়সমূহ কিন্তু এই বিষয়সমূহ জনাইছোঁ যদিও তেখেতসকলে এতিয়ালৈকে এই বিষয়সমূহ নিৰ্মূল কৰিব পৰা নাই ৰাজ্যৰ বিভিন্ন থানাত CIDতে হওক বা থানাতে হওক বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈ আছে কিন্তু তেনে ক্ষেত্ৰত চৰকাৰে যিটো ধৰণে মানে পদক্ষেপ ল'ব লাগিছিল সেই পদক্ষেপটো আমি ইয়াত লোৱা দেখা নাই আৰু বিভিন্ন ধৰণৰ অনানুসূচিত জাতিৰ মানে লোকে ইয়াত এতিয়া চাকৰি কৰি পিনে নিজৰ কৰ্মজীৱন ইয়াতে কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত